হাই এভৰিৱান, মানে আজি ৰাতিৰ সাজত মই এয়া খাচীৰ মাংস বনাব ল'লোঁ। ইয়াতে দিছোঁ হালধি, জলকীয়াৰ গুড়ি, জিৰা ধনিয়া, সৰিয়হৰ তেল, আদাৰ পেষ্ট, এয়া নহৰু জলকীয়াৰ পেষ্ট, তাৰপিছত এইখিনি হৈছে পকা জলকীয়াৰ পেষ্ট, তাৰপিছত ইয়াত দিলোঁ নিমখ, লগত দিছোঁ পিঁয়াজ। এইখিনি ভাল কৰি ভুনি মই চিটি মাৰিবলৈ দিছোঁ। দুই তিনিটা চিটি মাৰাৰ পিছত এয়া ৰেডি হৈ গ'ল তৰকাৰী। এয়া দিছোঁ লাষ্টত লং, ইলাচি, ডালচেনি। এইটো মানে লাষ্টত দিলে অকণমান টেষ্ট বেছি হয় তৰকাৰীখনৰ, সেইটো কাৰণে মই অকণমান লাষ্টতে দিওঁ। কেতিয়াবা অকণমান ফাৰ্ষ্টত দি তেলত দিওঁ, তাৰপিছত আকৌ অকণমান লাষ্টত দিওঁ। আজি মই প্ৰথমতে দিয়া নাছিলোঁ, সেইটো কাৰণে অকণ বেছিকৈ দিছোঁ। এতিয়া ৰুটি বনাই আছোঁ। ৰাতি মানে ৰুটি খাই বেছি ভাল, ৰুটি আৰু মাংসৰ তৰকাৰী খাই ভাল লাগিব বুলি ভাবি মই অকণমান কেইটামান ৰুটি বনাই দিলোঁ। পিঁয়াজৰ লগত মানে মোৰ ছোৱালীজনীৰ লগত মিলি কেনে বনালোঁ। এতিয়া অকণমান ৰুটিখনত ঘি লগাই লৈছোঁ। টেষ্ট কৰিম কেনেকুৱা হৈছে তৰকাৰীখন। ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট কৰিবাচোন। কমেণ্ট কৰি জনাবা কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো, মানে ৰেচিপি। এতিয়া টেষ্ট কৰিম কেনেকুৱা হৈছে। ধুনীয়া হৈছে। আজিলৈ ইমানে, থেংক ইউ।